ডাঙৰ খবৰ লৈ আহিছো মনোনয়ন পৰ্ব দাখিলৰ অন্তিম দিনটোৰ পিছতেই এতিয়া দেখিবলৈ পোৱা গৈছে কি শাসক আৰু বিৰোধী সকলোৱে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ গতিত চলাইছে আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে এটা দুটা নহয় কেইবাটাও ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সবিস্তাৰে খবৰে মুহূৰ্তত আপোনালোকৰ মাজত লৈ আহিছো আৰু জনাইছো এটা ডাঙৰ খবৰে মুহূৰ্তত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে উল্লেখ কৰিছে যে অহাবাৰ 2 লাখ লৰা ছোৱালীয়ে চৰকাৰী চাকৰি লাভ কৰিব পাৰিব অৰ্থাৎ পুনৰবাৰ চৰকাৰী চাকৰি দিয়া হ'ব 1 টকা নিদিয়াকৈ চৰকাৰী চাকৰি লাভ কৰিব পাৰিব বুলি ইতিমধ্যে উল্লেখ কৰিছে আমি জনাই গৈছো ডাঙৰ খবৰ লাখ লাখ মহিলাকো 25,000কৈ টকা দিয়া হ'ব ডাঙৰ খবৰে মুহূৰ্তত জনাইছো এইবাৰ ডাইল চেনি নিমখৰ লগতে মিঠাতেলো দিয়া হ'ব মাত্ৰ 100 টকাতেই সকলোবিলাক উপলব্ধ হ'ব সকলোবিলাক লৰা ছোৱালীয়ে বিনামূলীয়াকৈ পঢ়া শুনা কৰিব পাৰিব বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈ পঢ়ুৱাৰ যি দায়িত্ব সেই দায়িত্ব হ'ব ৰাজ্য চৰকাৰে ল'ব বুলি ইতিমধ্যে উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা নিযুত বাবু আঁচনিৰ জৰিয়তে এই সুবিধা লাভ কৰিব পাৰিব আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশাল জনসভা সম্বোধন কৰি এনেধৰণে কেইবাটাও ডাঙৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যও আছে আমি মন্তব্য শুনাম তাৰ পূৰ্বে আমি জনাইছো যে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া আমি আপোনালোকৰ দৃশ্যাংশ দেখুৱাইছো নিৰ্বাচন যেতুকে সভাগত কেইটামান দিন বাকি আছে আৰু এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যবাসীলৈ ডাঙৰ উপহাৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ কথা উল্লেখ কৰিছে এয়া আমি আপোনালোকৰ দৃশ্যাংশ দেখুৱাইছো বিশাল জনসভা সম্বোধন কৰিছে ৰেলী উলিওৱা হৈছে আৰু সেই মুহূৰ্ততে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক সম্বোধন কৰিছে সকলোবিলাক ল'ৰা ছোৱালীয়ে বিনামূলীয়াকৈ পঢ়া শুনা কৰিব পাৰিব বুলিও ইতিমধ্যে উল্লেখ কৰিছে স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈ পঢ়ুৱাৰ দায়িত্ব ল'ব ৰাজ্য চৰকাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত আৰু কি কৈছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে এইবাৰ আমাৰ চৰকাৰ হলে 2 লাখ লৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম আৰু 1 পইচাও দিব নালাগে কংগ্ৰেছৰ দিনত চাকৰিৰ কাৰণে কোটি কোটি টকা দিব লাগিছিলে বিজেপিৰ দিনত চাকৰিৰ কাৰণে 1 টকাও দিব নালাগে হয়নে নহয় এইবাৰ আমি মহিলাসকলক উদ্যমিতা আঁচনিত 10,000 টকা দিছিলো অহাবাৰ আমি মহিলাসকলক 25,000 টকাকৈ আমি দিম যিসকলে ঘৰ পোৱা নাই তেওঁলোকক আমি ঘৰ দিম যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকক আমি অৰুণোদয় দিম লগতে এইবাৰ আমি 100 টকা দালি চেনি আৰু নিমখ দিছো অহাবাৰ আপোনালোকক আমি মিঠাতেলৰ লগত যোগ কৰি দিম আৰু দুখীয়াসকলক বিনা পইচাত দিম লগতে দেউতাক মাকে ল'ৰা ছোৱালীক পঢ়াব লাগে এতিয়া আপোনালোকক মই এটাই কথা কৈছো স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে ল'ৰা ছোৱালীক পঢ়ুৱাৰ দায়িত্ব আমাৰ হ'ব আপোনালোকে একো কৰিব নালাগে নিযুত মইনা নিযুত বাবু টকা আমি বঢ়াই থাকিম যাতে দেউতাক মাকে 1 পইচাও খৰচ কৰিব নালাগে ভাল হ'বনে বেয়া হ'ব বিজেপিক ভোট দিব নে নিদিব সকলোৱে দিব মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী ৰঞ্জিত দাস আৰু আমাৰ লগতে ফণীধৰ তালুকদাৰ বহুত বহুত ধন্যবাদ 1 লাখ চৰকাৰী চাকৰি দিম বুলি কৈছিলো 1.5 লাখ লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে এইবাৰ আমাৰ চৰকাৰ হলে 2 লাখ লৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম আৰু 1 পইচাও দিব নালাগে
কংগ্ৰেছৰ দিনত চাকৰিৰ কাৰণে কোটি কোটি টকা দিব লাগিছিলে বিজেপিৰ দিনত চাকৰিৰ কাৰণে 1 টকাও দিব নালাগে হয়নে নহয় এইবাৰ আমি মহিলাসকলক উদ্যমিতা আঁচনিত 10,000 টকা দিছিলো অহাবাৰ আমি মহিলাসকলক 25,000 টকাকৈ আমি দিম যিসকলে ঘৰ পোৱা নাই তেওঁলোকক আমি ঘৰ দিম যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকক আমি অৰুণোদয় দিম লগতে এইবাৰ আমি 100 টকা দালি চেনি আৰু নিমখ দিছো অহাবাৰ আপোনালোকক আমি মিঠাতেলৰ লগত যোগ কৰি দিম আৰু দুখীয়াসকলক বিনা পইচাত দিম লগতে দেউতাক মাকে লৰা ছোৱালীক পঢ়াব লাগে এতিয়া আপোনালোকক মই এটাই কথা কৈছো স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে লৰা ছোৱালীক পঢ়োৱাৰ দায়িত্ব আমাৰ হ'ব আপোনালোকে একো কৰিব নালাগে নিযুত মইনা নিযুত বাবু টকা আমি বঢ়াই থাকিম যাতে দেউতাক মাকে 1 পইচাও খৰচ কৰিব নালাগে ভাল হ'বনে বেয়া হ'ব বিজেপিক ভোট দিবনে নিদিব সকলোৱে দিব মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী ৰঞ্জিত দাস আৰু আমাৰ লগতে ফণীধৰ তালুকদাৰ বহুত বহুত